বিশেষ এটা কাৰণ লৈ আজি ভিডিঅ' বনাব লগা হ'ল। আমি দেখা পাইছোঁ 11 ছেপ্টেম্বৰ গোৱালপাৰা মহাবিদ্যালয়ত নৱগত আদৰণি সভা আছিল। এই দিনাখনে এটা জননিৰ্যাতন কৰা হৈছে। এনাচুৱাৰে ল'ৰা এটা ইলেকশ্যন খেলি ভোটত জিকি সেনা সি ইউনিয়ন বডিত আছে। ইউনিয়ন বডিৰ পৰা ইমান সাহস পাইছে যে আমাৰ গোৱালপাৰা মহাবিদ্যালয়ত ছোৱালীবিলাক সুৰক্ষিত নাই। যিহেতু সি ইমান ডাঙৰ এটা ঘটনা কৰিছে যে দৰ্শন কৰিছে, তাৰে কাৰণে আমি আজি গোৱালপাৰাবাসী ৰাইজ তথা গোৱালপাৰা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে বহুত লজ্জিত হৈছোঁ যে ইমান ডাঙৰ এটা কাম কৰিছে। আমি সেইকাৰণে আজি মাত মাতি আছোঁ। আমি অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমি সেই ন্যায়ৰ কাৰণে মাত মাতি আহিছোঁ, আজিও মাতি আছোঁ আৰু আগন্তুক দিনতো মাত মাতি যাম। তো আমি সেই বুলি আমি গোৱালপাৰা আৰক্ষী বিষয়ক অনুৰোধ জনাওঁ যে যাতে সেই দৰ্শনকাৰী দোষীয়ে কঠোৰতম কঠোৰ শাস্তি পায়। তাৰে কাৰণে আমি অসম ছাত্ৰ পৰিষদ ফালৰ পৰা আমি অনুৰোধ জনালোঁ সিহঁতক। তো আমাৰ ন্যায় লাগে, জাষ্টিছ লাগে। উই ৱান্ট জাষ্টিছ। জয় আই অসম।